মাজতে বাচিব কৃষ্ণ কৃষ্ণ কৃষ্ণ। শ্ৰীকৃষ্ণৰ কথাত বসুদেৱ দৈৱকীৰ সন্দেহ মন্দ তেনা শুনি হাঁহি মাতিলন্ত চক্ৰ পানী উপৰি জন্মৰ কথা শুনা দিয় প্ৰাণী। পূৰ্বত আছিলা তুমি পিঞ্চি নামে সতী বসুদেৱ আছিলা সুতপা প্ৰজাপতি। তেওঁ আছিল পিঞ্চি নামে সতী আৰু বসুদেৱ আছিল প্ৰজাপতি সুতপা। সৃষ্টি কৰিবা কলগি ব্ৰহ্মা দিয়ক আদেখিলা শুনি দিয় প্ৰাণী মৰতপ আচৰিলা। বহিলা হে হিম মহাৰুদ্ৰ বৃষ্টিপাত বায়ু ভক্ষী থাকা কত বায়ু ভুঞ্জি থাকা পকাপাত। তাৰমানে বায়ুটো লৈ আছে নিচাটো লৈ আছে আৰু একো খোৱা নাই। তেওঁলোকে খাইছে হেৰি পকা পাত, পকা গাছৰ পাত খায়। এনেকৈ তপ কৰি আছে। আৰু দিলা মোক তপ আখৰিখ বহি গলা দৈব্য 12,000 বৰিষ। তপ কৰাতে তেওঁলোকৰ 12 বছৰ বৈ গেল। তথাপিও তপ ভংগ হোৱাই নাই। এই ৰূপে দেখা দিয়া লোৱা বৰ বলোহা পুত্ৰক হওক তুমি সমহৰ। মই ক'লোঁ দেখা দিলি। তাৰপিছত প্ৰভু কৈছে মই দেখা দিলোঁ, দি পেলাই ক'লোঁ তোমালোকৰ বৰ দিয়ক বৰ লোৱা। তেতিয়াতো ক'লা নাই আমাক একো বৰ নালাগে, মাত্ৰ তোমাৰ নিচিনা আমাক পুত্ৰ লাগে। সুতপাই আৰু পিঞ্চিয়ে দুটাই এনেকৈ ক'লে। এৰিয়ক বুলি মই গ'লো বৰ দিয়া নুখুজিলা মক্ষমক মোহিলে মায়া। তুমি আৰু একো নুখুজিলা, তোমাক মায়াই আবদ্ধ কৰি গ'লা। লোকতো নেদেখি মোৰ সমৰূপে গুণে পিঞ্চি গৰ্ভ নামে পুত্ৰ ফৈল হোৱা কোনে। আৰু মোৰ নিচিনা আৰু ক'তো মই নাপালোৱেই, সেইকাৰণে মই নিজে পিঞ্চি গৰ্ভত মই জন্ম ল'লোঁ। অদিতি কশ্যপ পাছে ভৈলা তৰা দুই সি জন্মতো উপজিছিলোঁ বামুণৰ ৰূপ হৈ। আৰু আগৰ জন্মতো মই অদিতিৰ গৰ্ভত কাশ্যপ মুনিৰ বীৰ্যত অদিতিৰ গৰ্ভত বামুণ হৈ মই জন্ম পাইছিলোঁ। সেইটো কথা প্ৰভুৱে এতিয়া কৈ আছে। তৃতীয় জন্মত আৱে নিজা ৰূপ ধৰি উপজিলোঁ তোমাতে সত্যক ৰক্ষা কৰি। এইটো মোৰ তৃতীয় জন্ম, সত্যটো ৰক্ষা কৰি মই তোমাৰ তাতে জন্মিলোঁ। ব্ৰহ্মাৰূপে চিন্তা নহি কৰা পুত্ৰ দেহ ই জন্মতে অভিছে মোক্ষ পাইবা এৰি দেহ। এইবাৰ আৰু তোমালোকে মুক্তি পাবা এই দেহটোৱে। কংসক শংকিয়া যেবে শুনিও উপায় থৈ নিয়ামক গকুলত পলোৱা। এতিয়া কংসৰ ভয় এতিয়া মোক পলাই নি গকুলত থোৱা এনে বুলি কৈ আছে প্ৰভু। উপজিবে জগমায়া যশোদাৰ ঘৰে মোক থৈয়া তাংক লৈয়া আহিও সতৰে। যশোদাৰ ঘৰত জন্ম পাব মহামায়া, গতিকে তেওঁক লৈ আহি আৰু মোক তাতে থৈ আহি এহি বুলি তাহাম্বাক বিষ্ণু ভৈলা চুপ দুই হস্তৰ আগতে ফৈলান্ত শিশুৰূপ। এই বুলি কয় তেওঁ একদম চলি নিচিনা ৰূপত। কৃষ্ণ কৃষ্ণ নাৰায়ণ